অলিম্পিক এছ'চিয়েশ্যনত মই নিজে ভাবিছিলোঁ যে আমাৰ বক্সিঙত লালিনা বৰগোহাঁই ডাঙৰীয়ানী, নিখেত জেৰিন, অমিত পাংগল তেওঁলোকে বক্সিং খেলত ভাল ফলাফল আনিব। যিয়ে নহওক আমি পৰৱৰ্তী সময়ত আমি তেখেতৰ লগত আছোঁ আৰু সেইটোৱে আমি শিক্ষা খেলৰ পৰা আমি পাওঁ যে খেলত হাৰ জিত থাকে, বিজয় হাৰ থাকে, কিন্তু আমি সদায় আহা ভৱিষ্যতৰ ফালে চকু দি আমাক আগবাঢ়ি যাব লাগে। ভাল সময়ত সদায় অহংকাৰ কৰিব নালাগে বা বেয়া হ'লে সদায় বহি থাকিব নালাগে। সদায় আমাক প্ৰেক্টিছ কৰিব লাগে আৰু প্ৰেক্টিছ মেক্স পাৰফেক্ট, এই কথা এই মটো আমাক স্পৰ্টছে শিকায়। মই পুনৰবাৰ উদ্যোক্তাসকলক আজি সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই অৱগত যে আজিৰ দিনটোত অলপ তেওঁলোকৰ অসুবিধা হৈছে, মই সেইখিনি কথা মোৰ কাণত পৰিছে। যিয়ে নহওক ঘাত প্ৰতিঘাত মাজেদি তেওঁলোকে এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে আৰু মোৰ প্ৰত্যেক খেলুৱৈসকলৰ প্ৰতি নিজৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।